চাওক আপোনাৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক প্ৰতিগৰাকী দূৰদৰ্শনৰ দৰ্শকক আমি ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজি যিহেতু মানুহ বিহু আৰু মানুহ বিহুৰ দিনা বহু পৰম্পৰা থাকে, যিসমূহ পৰম্পৰাৰ জৰিয়তে আজিও অসমীয়া জাতি হৈ আছে। পুৱাৰ ভাগতেই জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে আশীৰ্বাদ বিচৰাৰ পৰম্পৰা, নামঘৰলৈ গৈ নেদেখাজনক সেৱা ধৰা, এনে বহু পৰম্পৰা থাকে আজিৰ এই মানুহ বিহুৰ দিনটোত। মই এই মুহূৰ্তত যোৰহাটৰ যি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত আছোঁ আৰু ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই মানুহ বিহুৰ দিনাৰ পুৱাৰে পৰাই অগণন লোকৰ সমাগম ঘটিছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি নেদেখাজনৰ চৰণত সেৱা ধৰি বছৰটো ভালে কুশলে যোৱাৰ নিজৰ মনোকামনা পূৰণ হোৱাৰ কামনাৰে তেওঁলোক আহিছে। যোৰহাটৰ পৰাই আহিছোঁ। হয়, নতুন বছৰ অসমীয়া নতুন নৱবৰ্ষৰ চবলৈকে শুভকামনা থাকিল। আমি এভৰি ইয়াৰ আহোঁৱেই ইয়ালৈ নিশ্চয়। আৰু ভাল লাগে ইয়াত ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা প্ৰথম বছৰটো আৰম্ভণি কৰিলে যেন গোটেই অসমৰো সুখ শান্তি হওক আৰু আমাৰো সুখ শান্তি হওক, সেইটো কাৰণে প্ৰাৰ্থনা কৰিবলৈকে আহোঁ। আজি 1 বহাগ মানুহৰ বিহু। আমি গুৰুজনাই জ্বলাইছে যে অক্ষয় বন্তি আমি সকলোৱে হৈ আমি তেল দি পেলাই সেৱা লোৱা হৈছে আৰু ৰাজহুৱাক এখন শৰাই আগবঢ়োৱা হৈছে অহা নহা সকলোৰে কাৰণে। সকলো কুশলে থাকক, সকলো মংগলে থাকক। আৰু গুৰুজনাই জনাইছে যে যিগছি বন্তি, সেই অক্ষয় বন্তি, এই বন্তিৰ প্ৰভাৱত আমাৰ ৰাইজ ইয়াতে সমাগম হয় আৰু এই বন্তি গছিয়ে সকলোকে আশীৰ্বাদ প্ৰদান কৰি থাকে। আমাৰ সকলোৱে কুশল মংগল কামনা কৰি থাকে, সকলোৱে সেৱা লয়, সকলো ভালে থাকে আৰু অনাগত দিনতো আমি এই অক্ষয় বন্তি সকলোৱে সেৱা লৈ আমি কুশলে মংগলে থাকিবলৈ সকলোকে আহ্বান জনালোঁ। প্ৰথম দিনটোত আহি পেলাই প্ৰভু চৰণাবিন্দত আমি সেৱা জনাইছোঁ। সকলোৰে হৈ পেলাই আমাৰ নিজৰ বুলি নহয়, সকলোৰে যেন মংগল কামনা হওক, গোটেই বছৰটো সুখ সমৃদ্ধিৰে যাতে ভৰি ৰাখক, সেয়েহে প্ৰভুৰ চৰণত আমি এভাগে সেৱা জনাই গৈ আছোঁ। এনেধৰণে মই আৰম্ভণিতে কৈছোঁ যে ঢেকীয়াখোৱা বৰনামঘৰলৈ মানুহ বিহুৰ দিনা পুৱাৰ ভাগৰ পৰাই বহু লোক আহিছে, আহি সেৱা ধৰিছে, চাকি বন্তি জ্বলাই শৰাই নৈবেদ্য আগবঢ়াইছে।